অতি গৌৰৱৰ বিষয়, কাৰণ এই লিডু যিহেতুকে আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ পূব প্ৰান্তত অৱস্থিত এখন ক্ষুদ্ৰ নগৰী, আৰু এই নগৰীখনত ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে। ইয়াক লিডুক আমি ভাৰতবৰ্ষৰ ক্ষুদ্ৰ সংস্কৰণ বুলি ক'ব পাৰোঁ। এই লিডুতেই আমি বিগত প্ৰায় 4 বছৰে এই সমগ্ৰ ভাৰতবৰ্ষৰ ভিত্তিত অৰ্থাৎ ৰাষ্ট্ৰীয় ভিত্তিত আমি সাহিত্য সন্মিলন অনুষ্ঠিত কৰি আহিছোঁ, আৰু এই বিষয়ে আজি প্ৰথম দিন, কাইলৈও দিনজোৰা কাৰ্যসূচী আছে। ইয়াৰ ভিতৰতে আমি ক'বলৈ পাই গৌৰৱ অনুভৱ কৰিম যে লিডুৰ 3গৰাকী বিশিষ্ট ব্যক্তি, যিসকলক আমি পুৰুধা ব্যক্তি বুলি ক'ব পাৰোঁ। ডাক্তৰ বীৰেন বৰুৱা প্ৰয়াত, আৰু আমাৰ ভূপেন চন্দ্ৰ নেওগ তেখেতো প্ৰয়াত, আৰু সুৰেন ফুকন তেখেতো প্ৰয়াত। এই 3গৰাকী আমাৰ লিডু অঞ্চলৰ বিশেষভাৱে সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশত গৰিধৰ্তা আছিল। গতিকে তেখেতসকলৰ নামত আমি 3টাকৈ বঁটা নেশ্যনেল পৰ্যায়ত অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত আমি ঘোষণা কৰিলোঁ, আৰু এই 3টা বঁটা এগৰাকী স্বনামধন্য সাহিত্যিক ঝাৰখণ্ডৰ A.K. পাঠক, তেখেতে বীৰেন্দ্ৰনাথ বৰুৱা সাহিত্য বঁটা। তাৰপিছতে বিশিষ্ট সমাজসেৱক সুৰেন ফুকনৰ নামত যিটো বঁটা প্ৰৱৰ্তন কৰা হৈছে, এইটো আমাৰ ধেমাজিৰ বিশিষ্ট সমাজসেৱক তথা সাহিত্যিক ডক্টৰ পুষ্প গগৈ, আৰু আমাৰ লিডুৰ সাংস্কৃতিক জগতখনক বিশেষভাৱে আগবঢ়াই নিয়া ভূপেন চন্দ্ৰ নেওগ ডাঙৰীয়াৰ স্মৰণত যিটো বঁটা, আমি গণশিল্পী বঁটা আমি ঘোষণা কৰিছোঁ ৰাষ্ট্ৰীয় ভিত্তিত। এই বঁটাটি লাভ কৰিছে মৰাণৰ বিশিষ্ট লোকশিল্পৰ গৱেষক পণ্ডিত ডক্টৰ, তেখেতৰ নামটো মোৰ ঘপকৈ হৈ গৈছে, ডক্টৰ শইকীয়া, মৰাণ কলেজৰ পূৰ্বৰ যিগৰাকী অধ্যক্ষ আছিল অনিল শইকীয়া। গতিকে ডক্টৰ অনিল শইকীয়া তেখেতে এই বঁটাটো লাভ কৰিছে। আমি গৌৰৱান্বিত যে কাইলৈ আনুষ্ঠানিকভাৱে আমি যিখন মুকলি সভা হ'ব, এই সভাত তেখেতসকলক আমি এই বঁটা প্ৰদান কৰিম, আৰু কালিলৈ ৰাইজৰ সহায় সহযোগ আৰু বিভিন্নজন কবি সাহিত্যিকৰ সমাৱেশত সুন্দৰভাৱে অনুষ্ঠিত হ'ব বুলি আৰু সফল সামৰণি ঘটিব বুলি আমি আশা ৰাখিছোঁ, আৰু সকলোৰে পৰা আমি এই বিষয়ত সহায় সহযোগিতা কামনা কৰিছোঁ।